নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি মই অখিল গগৈ সন্দৰ্ভত এটা ভিডিঅ' আপলোড কৰি আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ। তাত মই উল্লেখ কৰিছিলোঁ যে অখিল গগৈয়ে এইবাৰ কংগ্ৰেছৰ ওপৰত পতক তুলিব। তেওঁ সহজতে কংগ্ৰেছৰ সৈতে ঐক্যমতত উপনীত হৈ মিত্ৰতা স্থাপনত সহযোগ নকৰিব। তেওঁ হয়তো এনেকুৱা কিছুমান দাবী উত্থাপন কৰিব যিবোৰ কংগ্ৰেছৰ বাবে মানি লোৱাটো সম্ভৱপৰ নহ'বগৈ। মই আৰু উল্লেখ কৰিছিলোঁ যে কংগ্ৰেছৰ বাবে অখিল গগৈ এটা টপত আলুগুটি, যিটো হাতত লৈ থাকিবও নোৱাৰি, পেলাই দিবও নোৱাৰি, অথবা অখিল গগৈ কংগ্ৰেছৰ বাবে এটা নিসিজা শিল, যিটো চুবাবও নোৱাৰি, পেলাই দিবও নোৱাৰি। সেই কথাকে প্ৰতিপন্ন কৰি যোৱাকালি নাগৰিক সভাই সোণাপুৰত অনুষ্ঠিত কৰা মিত্ৰজোঁটৰ সভাত অথন্তৰ ঘটালে অখিল গগৈয়ে। এক প্ৰকাৰ অখিল গগৈয়ে খেদি পঠিয়ালে প্ৰদ্যুৎ বৰদলৈক। আমি জানো যে অখিল গগৈয়ে সুবিধা পালে সাংবাদিকৰ আগত কংগ্ৰেছ যে বিশ্বাসঘাতকৰ দল, কংগ্ৰেছ যে প্ৰবঞ্চনাৰ দল, কংগ্ৰেছে যে বাৰম্বাৰ বাকী দলবিলাকক বিশ্বাসঘাতকতা কৰি আহিছে, এই কথা ক'বলৈ নাপাহৰে। সেই একেবোৰ কথাকে সোণাপুৰত অনুষ্ঠিত সভাটোতে উল্লেখ কৰিছিলে, যাৰ ফলত লাজে অপমানে খঙে টিঙিৰি তোলা হৈ প্ৰদ্যুৎ বৰদলৈয়ে সেই সভাৰ পৰা প্ৰস্থান কৰে। এই সম্পৰ্কে পিছত সকলো নেতাই বক্তব্য ৰাখে যদিও খুব কৌশলেৰে মূল কথাৰ পৰা আঁতৰি থাকিবলৈ গোটেইকেইগৰাকীয়ে যত্ন কৰা পৰিলক্ষিত হয়। আহক প্ৰথমতে প্ৰদ্যুৎ বৰদলৈয়ে এই ক্ষেত্ৰত কি কৈছিলে আমি শুনি লওঁ। কি হৈছে দাদা? ভিতৰুৱা কথা কাৰ লগত কি সংঘাত হ'ল, বিশেষকৈ কিয় নাথাকে সেইটো পিছত গম পাব দিয়ক, মই নাথাকো। কোনে তেতিয়াহ'লে কংগ্ৰেছৰ লগত কাম কৰিবলৈ কেলে আহিছে তেওঁ? এইটো পিছত তেওঁলোকে ক'ব। ব'লা। এই ক্ষেত্ৰত অজিত কুমাৰ ভূঞা, মনোৰঞ্জন তালুকদাৰ অথবা ভূপেন বৰা আৰু স্বয়ং অখিল গগৈয়েনো কি কৈছে তাকো আমি এফালৰ পৰা শুনি লওঁ আহক। আজিৰ সভাখন এটা ঐতিহাসিক দায়িত্ব পালনৰ এখন সভা। কাৰণ অসমত কি হৈছে সাধাৰণ মানুহে বুজি পোৱা নাই। অসম ধ্বংসৰ পথলৈ আগবাঢ়িছে আৰু তাত ২৬ৰ নিৰ্বাচনত বিজেপিক হৰুৱাবৰ কাৰণে, বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে সকলোৱে অনুভৱ কৰিছে, কিন্তু ঐক্যবদ্ধ কেনেকৈ কৰা যায় এই বিষয়ে মানুহৰ মাজত এটা বিভ্ৰান্তি হৈছে বা মানুহ হতাশ হৈছে। গতিকে আজিৰ সভাখনৰ মূল কথাটো এজন সাংসদ ওলাই যোৱা বা তৰ্ক বিতৰ্ক নহয়। মূল বিষয়টো হ'ল যে বহুত যুক্তি তৰ্কৰ অন্তত, বহুত বিশ্লেষণৰ অন্তত, আজিৰ পৰিস্থিতি ব্যাখ্যা অন্তত ৮টা ৰাজনৈতিক দলে, কংগ্ৰেছকে ধৰি প্ৰধান বিৰোধী দল, তাত সভাপতিগৰাকী আছে, এগৰাকী প্ৰদ্যুৎ বৰদলৈৰ দৰে সাংসদ তাত উপস্থিত আছে। এই ৮টা দলৰ সহমত প্ৰকাশ কৰিছে যে ২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধ হ'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখনৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে, অসমীয়াৰ কাৰণে বিপদ হ'ব। আপোনালোকে এতিয়া মই নামটো কৈ নিদিওঁ চেনেলটোৰ, সেইখিনি আপোনালোকৰ কাৰণে ধুনীয়া খাদ্য হৈছে, খাই থাকক। উমৰাংচুত কেতিয়াবা আপুনি প্ৰশ্ন সুধি পাইছে? উমৰাংচুৰ ওপৰত প্ৰশ্ন সুধি পাইছে আপুনি? এদিন আজি সুধি দেখুৱাওকচোন আৰু উত্তৰ দিওঁ, উলিয়াই দেখুৱাওক। মই মোৰ কোনোবা এজন বন্ধু অলপ যদি খং কৰে, মই খং কৰাৰ কথাটো প্ৰদ্যুৎ বৰদলৈয়ে ক'ব, মই নকওঁ। আৰু মোৰ বন্ধু এজনে যদি খং কৰে, মইতো সন্মান কৰিবলৈ অলপ চেষ্টা কৰিবই লাগিব। অকণমানো আমি ক'ব নোৱাৰোঁ সেইটো কথা, কাৰণ তাৰ পিছত আমি দীৰ্ঘ সময় ধৰি আলোচনা কৰিছোঁ। কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে, আপোনালোকক ইতিমধ্যে অজিত ভূঞাই জনাইছে যে আমি দীৰ্ঘ বিৰতিৰ পিছত নাগৰিক সমাজৰ আহ্বানত আজি মিলিত হৈছোঁ। আমি সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা হৈছোঁ, তৰ্ক বিতৰ্ক নিশ্চিতভাৱে হ'ব। কেতিয়াবা হয়তো তৰ্ক বিতৰ্ক উচ্চ স্তৰত যাব পাৰে, কিন্তু তাৰ মানে নহয় যে ই এটা তিক্ততা হৈ পেলাই ভাঙি গ'ল, এনেকুৱা কথা নহয়। কিন্তু আমি তাৰ পিছতো সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা বিলোচনা কৰিছোঁ, ভূপেন বৰাও আছে, আৰু কৰি পেলাই আমি সিদ্ধান্তত আহিছোঁ যে আমি ২৬লৈকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ কাৰণে প্ৰথম আজি বৈঠকখনত একেলগে বহিছোঁ আৰু যাত্ৰা আৰম্ভ হৈছে।
যে এই গোটেই বিষয়টো এতিয়া আপোনালোকক এখন সংবাদমেলৰ জৰিয়তে আমাৰ উদ্যোক্তাসকলে ক'ব যদি আমি চবেই নিজে নিজে কৈ দিওঁ তেতিয়াহ'লে নিজৰ নিজৰ ভিউটো যাব এটা মিটিঙত সিদ্ধান্ত হৈছে সিদ্ধান্তটোৰ বিষয়ে মই কোৱাটোতো উচিত নহ'ব কোনো কাজিয়া কৰি খং কৰি কোনো ওলাই যোৱা নাই বিতৰ্ক এটা হৈছিলে বছ ইমানেই কাহিনী আৰু সেইবিলাক চব এটা ঐক্যমতত উপনীত দৰ্শকসকল মই আকৌ কৈছোঁ অখিল গগৈয়ে এইবাৰ ভাও বঢ়াব অখিল গগৈয়ে এইবাৰ সহজে মানি নল'ব কিছুমান কথা তেওঁ নিজৰ ফালৰ পৰা এনে কিছুমান দাবী উত্থাপন কৰিব যদিহে মিত্ৰভাৱে ইলেকশ্যন খেলিব লাগে যিবোৰ দাবী হয়তো কংগ্ৰেছৰ বাবে মানি লোৱাটো সহজ কথা নহ'বগৈ আনকি অখিল গগৈয়ে আজিও তেওঁৰ নিজস্ব ফেচবুক একাউণ্ট যোগে লিখিছে যে আদৰ্শৰ সৈতে কেতিয়াও কম্প্ৰমাইজ কৰা নহ'ব বুলি গতিকে আমি জানো যে কংগ্ৰেছৰ সৈতে অখিলৰ কেতিয়াও আদৰ্শৰ মিল নাছিলে মই কালিও কৈছোঁ যে কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত আটাইতকৈ যিয়ে অশান্তি দিছিলে যিয়ে প্ৰতিবাদ মুখৰ হৈ আছিলে তৰুণ গগৈ চৰকাৰৰ বিৰুদ্ধে সেইগৰাকী ব্যক্তিয়ে আছিল অখিল গগৈ গতিকে যিহেতু আদৰ্শৰ মিল নায়েই তেওঁ আজিও লিখিছে যে আদৰ্শৰ সৈতে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব তেন্তে নিশ্চয় কমন মিনিমাম প্ৰগ্ৰেমত অখিলে নিজৰ দাবীসমূহ ৰাখিবলৈ যত্ন কৰিব যিবোৰ দাবী কংগ্ৰেছে হয়তো মানি ল'বলৈ সম্ভৱপৰ নহ'ব গতিকে ৰাজনৈতিক চৰ্চাত ব্যস্ত থকাসকলৰ কাৰণে খেলখন জমি উঠিছে পৰৱৰ্তী দিনত ইয়ে কি ৰূপ পাইগৈ সেয়া হ'ব লক্ষণীয় আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত ব্যক্ত কৰক অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে চামিল হোৱাটো আপোনালোকে বিচাৰে নে নিবিচাৰে বা আমি বিচাৰোঁ বা নিবিচাৰোঁ তেওঁলোকৰ মাজত মিত্ৰতা সম্ভৱ হ'বগৈ নে এনেধৰণৰ কথা আপোনালোকে কমেণ্ট বক্সত ব্যক্ত কৰক আজিলৈ এৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক ধন্যবাদ